মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই বাৰ্টক কবিতাটোৰ এক্টিভিটিখিনি কৰাবলৈ লৈছোঁ। এক্টিভিটি নং 1. Let's see how much we have understood. আমি কিমান বুজি পাইছোঁ, কবিতাটো আমি কিমান বুজি পাইছোঁ চাওঁ আহা। Write the rhyming words from the poem for the ones given below. তলত কেইটামান বা শব্দ দিয়া আছে, কবিতাটোৰ পৰা সেই শব্দগীতাৰ ছন্দযুক্ত শব্দ বিচাৰিব লাগে। Sing, grow, swings, honey. Sing to হ'ব think, grow হ'ব grow, swings হ'ব things, honey হ'ব funny. Activity নং 2. Write the answer of the following question. তলৰ প্ৰশ্নগীতাৰ উত্তৰ লিখা। A. Which birds are talking in the poem? কবিতাটোত কি চৰাই কথা পাতি আছে বুলি কৈছে? কি চৰাই কথা পাতি আছে? Robin and Jay. এইটো লিখিব লাগিব, Robin and Jay are talking in the poem. Next question to B. Who are they talking about? সিহঁতি কাৰ কথা পাতি আছিলে? সিহঁতি কাৰ কথা পাতি আছিলে? মানুহৰ কথা পাতি আছিলে। এইটো লিখিব লাগিব, They are talking about people. Next, C. They don't have feathers at all. Who are they here? ইয়াত কৈছে যে সিহঁতৰ মুঠতে পাখি নাই। ইয়াত সিহঁত বুলি কাৰ কথা কৈছে বাৰু? সিহঁত বুলি কাৰ কথা কৈছিলে? চৰাইগীতাই মানুহৰ কথা কৈছিলে। মানুহৰ পাখি নাই। সেইটো লিখিব লাগিব, Here they are people. Next, D. Birds eat beetles. They grow wings. They like sitting on wires and things. চৰাইবোৰে পোক-পতংগ খায়, সিহঁতৰ পাখি গজে, সিহঁতে তাৰ আৰু বস্তুত বহিব পাৰে। Who are they here? এতিয়া তাত they বুলি কাৰ কথা কৈছে? They বুলি চৰাইবোৰৰ কথা কৈছে। They are birds here. এনেকৈ লিখিব লাগিব। Next, E. Why according to Robin and Jay are people funny? ৰবিন আৰু জয় মতে মানুহ কিয় হাঁহি উঠাৰ বুলি কৈছে? কিয় হাঁহি উঠা বুলি কৈছিলে? কাৰণ মানুহবোৰৰ পাখি নাই, মানুহে পোক-পতংগ নেখায়, মানুহৰ পাখি নগজে, আৰু মানুহবোৰে যিকোনো বস্তু বা তাৰত বহিব নোৱাৰে। সেইটো লিখিব লাগিব যে according to Robin and Jay, people are funny because people have not feathers, they don't eat beetles, they don't grow wings, and they don't like sitting on wires and things. Activity nung 3. Read the statements and arrange them in sequence to make the summary of the poem. তলত কেইটামান বাক্য দিয়া আছে বা উক্তি দিয়া আছে, যিটা উক্তি কবিতাৰ লগত সম্বন্ধিত। সেই কবিতাটোৰ সামাৰি, কবিতাটোৰ সাৰমৰ্মখিনি আছে আৰু খেলিমেলিকৈ দিয়া আছে, আৰু সেইখিনি তোমালোকে সঠিককৈ সজাই লিখিব লাগিব। এইটো আছে, people don't eat beetles, they don't have wings either. মানুহে পোক-পতংগ নেখায়, সিহঁতৰ পাখি নাই। B. The Robin and the Jay thought people were funny to be like that. ৰবিন আৰু জয়ে ভাবিছিল যে মানুহখিনি এনেকুৱা কাৰণে হাঁহি উঠা। C. To one day the Robin and Jay were sitting and talking in the garden. এদিনাখন ৰবিন আৰু জয়ে বহি আছিল আৰু বাগিচাত কথা পাতি আছিল। They were talking about people and that they don't have feathers. সিহঁতে মানুহৰ কথা পাতি আছিল আৰু যে মানুহৰ কোনো পাখি নাথাকে। এতিয়া এইকেইটা বাক্য খেলিমেলি হৈ আছে, আৰু কবিতাটো সাৰমৰ্মৰ মতে কেনেকৈ কোনটো বাক্য প্ৰথমত হ'ব বাৰু? এই চিটো প্ৰথমতে হ'ব, নহয় জানো? One day the Robin and the Jay were sitting and talking in the garden. Next to হ'ব, they were talking about people and they don't have feathers. সেইটো 2 নম্বৰ হ'ব। 3 নম্বৰটো হ'ব, people don't, এইটো যিটো আছে, people don't eat beetles, they don't have wings either. আৰু শেষত হ'ব এই বিটো, the Robin and the Jay thought people were funny to be like that. এনেকৈ তোমালোকে
সঠিককৈ এৰেঞ্জ কৰিবা সজাই লিখিবা বহিত লিখিবা তোমালোকে এতিয়া এক্টিভিটি নং 4 লেটস ৰিড দ্য ডিসকাশন তলত কেইটামান আলোচনা কৰিছে তলত আলোচনা এটা দিছে তোমালোকক পঢ়িবলৈ কৈছে ইয়াত এটা কনভাৰসেচন দিছে কথোপকথন দিছে অৰুণ আৰু বিনা ঠিক আছে মই পঢ়ি গৈছো তোমালোকে ভালকে কিতাপখনত চাবা তোমালোকৰ 36 পৃষ্ঠাত এটো আছে অৰুণ Do you know Bina in ancient times birds used to carry letters অৰুণে কৈছে বিনা তুমি জানানে in ancient time পুৰণা অতীত কালত বা পুৰণা সময়ত বা আগতে birds used to carry letters চৰাইবোৰক চিঠি লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিঠি কঢ়িয়াবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল then the postman came তাৰ পিছত postman আহিলে পিয়ন আহিলে he used to go from door to door to deliver letters তেওঁ ইঘৰৰ পৰা সিঘৰলৈ তেওঁ চিঠি বিলাবলৈ যায় বিনাই কৈছে বিনা yes that used to take so much pain to give us our letters হয় তেওঁলোকে আমাৰ চিঠিবোৰ বিলাবৰ কাৰণে বা আমাক চিঠিবোৰ দিবৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰিব লগা হৈছিল but see কিন্তু চোৱা how the days have changed কেনেকৈ দিন হলনি হৈ গ'ল অৰুণে কৈছে yes হয় it is true এটো সত্য কথা কৈছা now we have so many modes of communication এতিয়া আমাৰ যোগাযোগৰ বহুত উপায় আছে বিনাই কৈছে yes হয় the computer is the most wonderful discovery of modern times কম্পিউটাৰ হৈছে আমাৰ আধুনিক সময়ৰ এটা আচৰিত ধৰণৰ এটা আৱিষ্কাৰ ইয়াত তেতিয়ালে কিহৰ কথা পাতিলে তোমালোকে বুজি পালানি কম্পিউটাৰৰ কথা কৈছে যে আগতে আমাৰ আমি চিঠি দিবৰ কাৰণে কি ব্যৱহাৰ কৰিছিলো চৰাই ব্যৱহাৰ কৰিছিলো চৰাইজনী পাখিত চিঠিখন গুজি দিয়ে আৰু চৰাইজনীয়ে লৈ গুচি যায় তাৰ পিছত আহিলে কোন পোষ্টমেন আহিলে পিয়নজনে আমাৰ কি হয় ঘৰে ঘৰে গৈ চিঠি বিলাই গৈ আৰু তেতিয়া কি হয় বহুত কষ্ট হয় আমাৰ চিঠিবোৰ কেতিয়াবা নোপোৱাকৈ থাকি যায় আৰু কেতিয়াবা বহুত দিনৰ মূৰত আমি পাওঁ চিঠিখন এতিয়া কিন্তু আমাৰ আধুনিক যুগত এতিয়া আমাৰ এনেকে চিঠিৰ পৰিমাণটো কমি গৈছে তাৰ হলনি আমি বিভিন্ন ধৰণৰ যোগাযোগৰ আছে যোগাযোগৰ পদ্ধতি আছে তাৰে এটা কম্পিউটাৰ বুলি কৈছে লগতে আমাৰ এতিয়া যেটো আমি এতিয়া ব্যৱহাৰ কৰি আছো মোবাইল তাতটো আমি কথাটো পটকে পাতিব পাৰো মেছেজটো যিকোনো এটা কথাৰ বিষয়ে আমি সোনকালে জানিব পাৰো নহয় জানো হেতু কথা ইয়াত কৈছে এক্টিভিটি নং 5 let's read a few words related to computers ইয়াত এতিয়া তোমালোকক কম্পিউটাৰৰ লগত সম্পৰ্ক থকা কেইটামান শব্দ দিছে অৰ্থাৎ কম্পিউটাৰৰ লগত জড়িত কিছুমান বস্তুৰ কথা কৈছে তোমালোকক বিষয়ৰ কথা কৈছে কম্পিউটাৰ মই ইয়াৰ পৰা পঢ়ি গৈছো ইন্টাৰনেট এতিয়া তোমালোকে যেতিয়া WhatsApp ব্যৱহাৰ কৰি আছা কাৰণ তোমালোকে জানিছা ইন্টাৰনেটটো আমাৰ ইন্টাৰনেট নাথাকিলেতো আমি WhatsApp ব্যৱহাৰ কৰিব নোৱাৰো নেট বুলি কওঁ আমি শৰ্ট ফৰ্মত কম্পিউটাৰটো প্ৰত্যেকই তোমালোকে দেখিছা হয়তো মই ইয়াত তোমালোকৰ এখন ফটো দি দিছো তোমালোকে চাই লোৱা এইটো হৈছে কম্পিউটাৰ ডেস্কটপ আৰু ল্যাপটপ দুটা থাকে ঠিক আছে আমি কম্পিউটাৰটোৰ পাছত কথা আলোচনা কৰিম এতিয়া আমি কম্পিউটাৰৰ কি আছে শব্দকিটা পঢ়ো প্ৰথম আমি পালো ইন্টাৰনেট তাৰ পিছত পাম কিবোৰ্ড এইখন হৈছে কিবোৰ্ড তাৰ পিছত প্ৰিন্টাৰ যেটো প্ৰিন্টাৰ মানে আমি যেটোৰ পৰা আমি যিকোনো কাগজ উলিয়াব পাৰো তাৰ পৰা মানে কম্পিউটাৰত থকা এটা মেছেজ বা তাৰ পৰা তাত থকা কোনো এটা আমি ডিটিপি কৰি আমি তাৰ পৰা কাগজ উলিয়াব পাৰো প্ৰিন্টাৰ হেতু স্পিকাৰ তাত কথা কোৱা এটা স্পিকাৰ থাকে মিউজিক কম্পিউটাৰৰ ভিতৰত আমি মিউজিক বহাই ল'ব পাৰো কম্পিউটাৰত আমি মিউজিক শুনিব পাৰো গেমছ কম্পিউটাৰত বিভিন্ন ধৰণৰ গেম থাকে যেনেকৈ মোবাইলত থাকে মাউস কম্পিউটাৰত এটা মাউস থাকে মাউস মানে আমি নিগনি বুলি কওঁ কিন্তু কম্পিউটাৰত যেটোৱে আমি হাত যেটোৱে আমি চলাচল কৰাও
সেইটো হৈছে মাউচ তোমালোকে এই বিষয়ে আগলৈ পঢ়িবলৈ পাবা বা নিজেও চলাব পাৰিবা আৰু তেতিয়া তোমালোকে নিজে নিজে বস্তু বিষয়ে জানিবা টাইপিং মানে হৈছে এনেকৈ লিখাটো হয় টাইপিং কীবৰ্ডত শব্দবোৰ থাকে আমি লিখোঁ যেনেকৈ মোবাইলত তোমালোকে এতিয়া শিকিছা মোবাইলত টাইপ কৰাটো সেইটো টাইপিঙেই হয় ইমেইল থাকে ইমেইল মানে হৈছে মেছেজ দিয়া বা এনেকৈ খবৰ পঠিয়াবৰ কাৰণে আমি ইমেইলৰ এড্ৰেছটো ব্যৱহাৰ কৰা হয় তাত এতিয়া এই কম্পিউটাৰৰ বিষয়ে তোমালোকে গম পালা আৰু পাছলৈ তোমালোকে কম্পিউটাৰৰ বিষয়ে আৰু বেছিকৈ জানিব পাৰিবা তাৰ কামবোৰ কি কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে জানিব পাৰিবা এতিয়া এক্টিভিটি নং 6 লেটছ ৰিড এ কিবৰ্ড ইজ টু টাইপ এ প্ৰিণ্টাৰ ইজ টু প্ৰিণ্ট ইয়াত পঢ়িবলৈ কৈছে যে এ কিবৰ্ড ইজ টু টাইপ কিবৰ্ড মানে এইখন হৈছে কিবৰ্ড তাত গোটেই এলফাবেটখিনি লিখা আছে স্মল লেটাৰ কেপিটেল লেটাৰ লিখা আছে আৰু আমি সেইখিনি টাইপ কৰিব লাগে তোমালোকে মোবাইলত পাইছা কিবৰ্ডখন তাৰপিছত এই প্ৰিণ্টাৰ ইজ টু প্ৰিণ্টাৰটো হৈছে প্ৰিণ্ট কৰি উলিয়াই কিবা এটা খবৰ বা কিবা এটা মেছেজ বা দৰকাৰী ছবি তবি এনেকৈ আমি প্ৰিণ্ট কৰি উলিয়াব পাৰোঁ কম্পিউটাৰৰ পৰা প্ৰিণ্টাৰ থাকিব লাগিব কিন্তু এই স্পীকাৰটো ইজ টু চাউণ্ড স্পীকাৰ মানে স্পীকাৰ শব্দ শুনিব পাৰি স্পীকাৰ সেইকাৰণে দিয়া হয় ডাঙৰকৈ শুনিব পাৰি এই মাউচ ইজ টু ক্লিক আৰু এই মাউচটো আমি ক্লিক কৰিব লাগে এনেকৈ টিপিব লাগে ঠিক আছে আজি তোমালোকক মই এইকেইটা এক্টিভিটি কৰালোঁ বাকী থকা এক্টিভিটিকেইটা লৈ মই তোমালোকৰ ওচৰলৈ পুনৰ আহিম আজিলৈ তোমালোকৰ পাঠ ইমানতে সামৰিলোঁ থেংক ইউ